মানি প্লেণ্ট ঘৰত ৰাখি এইবোৰ ভুল নকৰিব, আপুনি দুখীয়া হ'ব। ঘৰত এবিধ বিশেষ উদ্ভিদ ৰাখিলে ইতিবাচক শক্তি আনে, টকাও আহে। তেনে এজোপা গছ বা উদ্ভিদ হৈছে মানি প্লেণ্ট। কিংবদন্তি অনুসৰি মানি প্লেণ্ট গছজোপা যিমানেই সেউজীয়া হ'ব, সিমানেই ঘৰলৈ সুখ আৰু শান্তি আহিব। যদি আপোনাৰ ঘৰত মানি প্লেণ্ট আছে, তেন্তে আপুনি পাব মা লক্ষ্মীৰ আশীৰ্বাদ। ঘৰত গছ থাকিলে সৌন্দৰ্য বাঢ়ে। বহুতে নিজৰ ঘৰবোৰ বিভিন্ন ধৰণৰ গছ-গছনিৰে সজাই তোলে। পৰিৱেশ বিজ্ঞানতো গছৰ গুৰুত্বপূৰ্ণ আছে, কিন্তু যিকোনো গছ ঘৰত ৰাখিব নোৱাৰি। বহুতে ভাল ফলাফলৰ আশাত ঘৰত বা অফিচত মানি প্লেণ্ট ৰাখে, কিন্তু নিয়ম মানি নচলাৰ বাবে ফলাফল ওলোটা হয়। কোন দিশত মানি প্লেণ্ট ৰাখিব? মানি প্লেণ্ট ৰখাৰ সময়ত দিশৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। এই গছজোপা সদায় দক্ষিণ-পূব দিশত ৰাখিব লাগে। এই দিশটোক ভগৱান গণেশৰ দিশ হিচাপে গণ্য কৰা হয়। এই দিশত ধন উদ্ভিদ ৰাখি গণেশৰ বিশেষ কৃপা লাভ কৰা হয়। ঘৰখনত সুখ সমৃদ্ধি আছে। পৰিষ্কাৰ ঠাই নিৰ্বাচন। ঘৰত টকা, গছ থাকিলে দেৱী লক্ষ্মী সুখী। গতিকে মানি প্লেণ্টটো লেতেৰা ঠাইত ৰাখিবলৈ নাপাহৰিব। সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগে। শুকান পাত থাকিব নিদিব। মানি প্লেণ্ট মৰহি যোৱাটো এটা বেয়া লক্ষণ। গতিকে প্ৰতিদিনে নিয়মীয়াকৈ পানী দিব লাগে আৰু গছজোপাৰ ওপৰত শুকান পাত থাকিব নিদিব। শুকান পাতবোৰ ঘৰৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে। লতাডালে মাটি স্পৰ্শ কৰিব নালাগে। ধন গছ ৰোপণ কৰাৰ সময়ত লতাডাল যাতে মাটিত নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ পৰা ফল বেয়া। ঘৰৰ সদস্যসকল বিভিন্ন সমস্যাত লিপ্ত হয়। কাকো দান নকৰিব। বাস্তুশাস্ত্ৰ মতে এই বিশেষ উদ্ভিদ কাকো দিব নালাগে। এই কথাত দেৱী লক্ষ্মীৰ খং উঠিব পাৰে, লগতে আৰ্থিক লোকচানৰ সৃষ্টি কৰিব পাৰে। মানি প্লেণ্ট চুৰি নকৰিব। কাৰোবাৰ ঘৰৰ পৰা মানি প্লেণ্ট চুৰি নকৰিব। মানি প্লেণ্টৰ লতা উভালিবলৈ গৃহস্থৰ অনুমতি লওক। অনুমতি লৈ ঘৰতে লতা ৰোপণ কৰক। চুৰি কৰিলে ভাল ফল পোৱা নাযায়।